নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 8ৰ সমাজ অধ্যয়ন বিষয়ৰ অধ্যায় 20 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষাৰ প্ৰশ্নৰ উত্তৰকেইটা আমি আলোচনা কৰিবলৈ গৈ আছোঁ। তো ব'লা আমি আৰম্ভ কৰোঁ। 1 নম্বৰ কৈছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো কৈছে গ্ৰাহকৰ সজাগতাৰ আৱশ্যকতা আছেনে? তোমাৰ উত্তৰৰ সপক্ষে দুটা যুক্তি আগবঢ়োৱা। উত্তৰটো হ'ব গ্ৰাহকৰ সজাগতাৰ আৱশ্যকতা আছে। 1 নম্বৰ কৈছে গ্ৰাহক সজাগ আৰু সচেতন নহ'লে আৰ্থিকভাৱে লোকচান হ'ব পাৰে। আৰু 2 নম্বৰ কৈছে বিক্ৰেতাৰ দ্বাৰা প্ৰতাৰিত হৈ ম্যাদ উকলি যোৱা সা সামগ্ৰীৰ ক্ৰয় কৰিলে গ্ৰাহকৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি আহিব পাৰে। খ নম্বৰ প্ৰশ্নটো কৈছে গ্ৰাহকক শোষণ কৰাৰ কৌশলসমূহ কি কি? উত্তৰটো হৈছে এজন গ্ৰাহক বিভিন্ন ধৰণে বিক্ৰেতাৰ দ্বাৰা শোষিত হ'ব পাৰে। উদাহৰণস্বৰূপে 1 নম্বৰ বস্তুৰ ওজন সঠিকভাৱে নকৰা, 2 নম্বৰ ভেজাল বস্তু বিক্ৰী কৰা, 3 নম্বৰ বস্তু বা সেৱা উপযুক্ত স্থান বিশিষ্ট নোহোৱা, 4 নম্বৰ ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া, 5 নম্বৰ সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰকৃত তাৰিখ মচি পেলোৱা বা নকল তাৰিখ লগোৱা, 6 নম্বৰ প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা, 7 নম্বৰ মানসূচক চিহ্নসমূহ নকল কৰা আৰু 8 নম্বৰ নামী দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ হুবহু নকল কৰা। গ নম্বৰ প্ৰশ্নটো কৈছে গ্ৰাহক হিচাপে তোমাৰ কৰ্তব্য কি? বজাৰলৈ গৈ বস্তু ক্ৰয় কৰাৰ সময়ত কোনবিলাক কথা মনোযোগ দিয়া উচিত? উত্তৰটো হ'ব গ্ৰাহক হিচাপে সামগ্ৰী বা সেৱা ক্ৰয় কৰোঁতে সদায় সজাগ আৰু সচেতন হৈ থকাটো আমাৰ কৰ্তব্য। গ্ৰাহকে সামগ্ৰী বা সেৱা ক্ৰয় কেতবোৰ সাৱধানতা অৱলম্বন কৰিব লাগে। সেই বিষয়বোৰ হ'ল 1 নম্বৰ বস্তু বা সেৱা ক্ৰয় কৰোঁতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পৰ্কে নিশ্চিত হ'ব লাগে। 2 নম্বৰ বস্তুৰ ওজন বা জোখ লওঁতে জোখ মাখৰ আহিলা যেনে দগা পাল্লা, মিটাৰ কাঠি আদি সমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱা। 3 নম্বৰ যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচৰা। 4 নম্বৰ বিভিন্ন ক্ষেত্ৰৰ উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নিৰ্ণয় কৰা মানসূচক চিহ্নসমূহ যেনে এগমাৰ্ক, ISI মাৰ্ক, হলমাৰ্ক, FPO আদি চিহ্ন ক্ৰয় কৰা সামগ্ৰীত আছে নে নাই তাক পৰীক্ষা কৰি চোৱা। 5 নম্বৰ দীৰ্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাৰ পৰা গেৰাণ্টি বা ৱাৰেণ্টি কাৰ্ড বিচৰা। আৰু 6 নম্বৰ পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলা তাৰিখ, MRP সৰ্বোচ্চ খুচুৰা মূল্য লক্ষ্য কৰা আদি। ঘ নম্বৰ প্ৰশ্ন কৈছে গ্ৰাহকৰ অধিকাৰ মানে কি? কেইটামান এনে অধিকাৰৰ বিষয়ে চমুকৈ আলোচনা কৰা। উত্তৰ গ্ৰাহকৰ অধিকাৰ মানে কি? কেইটামান এনে অধিকাৰৰ বিষয়ে চমুকৈ আলোচনা কৰা। গ নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব আমাৰ দেশৰ সকলো নাগৰিকে গ্ৰাহক হিচাপে কিছুমান অধিকাৰ উপভোগ কৰিব পাৰে। এইবোৰকে গ্ৰাহক অধিকাৰ বোলে। গ্ৰাহকসকলে লাভ কৰা অধিকাৰসমূহ হৈছে 1 নম্বৰ বস্তু, সামগ্ৰী বা সেৱা ক্ৰয় কৰোঁতে বস্তুটোৰ সন্দৰ্ভত যিকোনো তথ্য গ্ৰাহক এজনে বিক্ৰেতাৰ পৰা আহৰণ কৰিব পাৰে। উদাহৰণস্বৰূপে সামগ্ৰীৰ মূল্য, ওজন, বিশুদ্ধতা, গুণাগুণ আদিৰ বিচাৰ কৰিব পাৰে। বিক্ৰেতাই উক্ত তথ্যসমূহ গ্ৰাহকক প্ৰদান কৰিবলৈ বাধ্য হ'ব মানে। আৰু 2 নম্বৰ কৈছে বস্তু, সামগ্ৰী বা সেৱা ক্ৰয় কৰাৰ সময়ত সেই সম্পৰ্কত গ্ৰাহকৰ যদি কিবা অভাৱ অভিযোগ থাকে সেইবোৰ সুৰক্ষা সমিতি বা গ্ৰাহক আদালতত দাখিল কৰিব পাৰে। গ্ৰাহকে আইনী ব্যৱস্থা গ্ৰহণ কৰি নিজৰ সমস্যা নিৰাময় কৰিব পাৰে। 9 নম্বৰ প্ৰশ্নটো কৈছে চৰকাৰে গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। উত্তৰটো হ'ব 1 নম্বৰ ৰেডিঅ', টেলিভিছন, বাতৰি কাকত আদিৰ দৰে প্ৰচাৰ মাধ্যমত প্ৰায়ে গ্ৰাহকৰ বাবে কিছুমান বিজ্ঞাপন প্ৰচাৰ কৰা হয় য'ত গ্ৰাহকক সচেতন কৰাৰ উদ্দেশ্য নিহিত হৈ থাকে। চৰকাৰৰ জনসংযোগ বিভাগে এনে কামবোৰৰ দায়িত্ব লয়। 2 নম্বৰ কৈছে গ্ৰাহক স্বাৰ্থ ৰক্ষাৰ বাবে আমাৰ দেশৰ চৰকাৰে কিছুমান অধিকাৰ প্ৰদান কৰাৰ লগতে আইনী ব্যৱস্থাও গ্ৰহণ কৰিছে। সেইবোৰৰ ভিতৰত গ্ৰাহকক অধিকাৰৰ মান্যতা প্ৰদান, গ্ৰাহকৰ অধিকাৰ ৰক্ষাৰ বাবে জিলা, ৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত গঠিত গ্ৰাহক সুৰক্ষা আইন,
গ্ৰাহকৰ বিবাদ নিষ্পত্তিৰ বাবে জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তিকৰণ ফৰাম গঠন আদি। 2 নম্বৰ কৈছে চমু টোকা লিখা। ক নম্বৰ প্ৰশ্নটো গ্ৰাহক সুৰক্ষা আইন। উত্তৰটো হ'ব 1985 চনত ৰাষ্ট্ৰসংঘই গ্ৰাহকৰ সুৰক্ষাৰ বাবে কিছুমান নীতি নিৰ্দেশনা নিৰ্ণয় কৰি দিছিল। এই নীতি নিৰ্দেশনাৰ আধাৰত গ্ৰাহকৰ অধিকাৰসমূহ সুনিশ্চিত কৰাৰ বাবে 1986 চনৰ 24 ডিচেম্বৰত ভাৰতীয় সংসদৰ যুটীয়া সদনে গ্ৰাহক সুৰক্ষা আইন গৃহীত কৰিছে। এই আইনৰ অধীনত গ্ৰাহকৰ স্বাৰ্থত গ্ৰাহকৰ স্বাৰ্থত 3টা পৰ্যায়ত গ্ৰাহক সুৰক্ষা সংস্থা গঠন কৰা হৈছে। সেইবোৰ হ'ল ক নম্বৰ জিলা পৰ্যায়ত জিলা গ্ৰাহক সুৰক্ষা সংস্থা, খ নম্বৰ ৰাজ্যিক পৰ্যায়ত ৰাজ্যিক গ্ৰাহক সুৰক্ষা সংস্থা আৰু গ নম্বৰ ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা সংস্থা। এই সংস্থাসমূহে গ্ৰাহকৰ অভাৱ অভিযোগ পূৰণ, ন্যায় বিচাৰ আৰু সুৰক্ষাৰ বাবে কাম কৰে। অকল ভাৰতেই নহয়, সম্প্ৰতি বিশ্বৰ 100খনৰো অধিক ৰাষ্ট্ৰই গ্ৰাহকৰ সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিছে। খ নম্বৰ প্ৰশ্নটো হৈছে গ্ৰাহক সজাগতা। গ্ৰাহক হিচাপে সামগ্ৰী বা সেৱা ক্ৰয় কৰোঁতে সদায় সজাগ আৰু সচেতন হৈ থকাটো আমাৰ কৰ্তব্য। গ্ৰাহকে সামগ্ৰী বা সেৱা ক্ৰয় কৰোঁতে সাৱধানতা অৱলম্বন কৰিব লাগে। সেই বিষয়বোৰ হ'ল 1 নম্বৰ বস্তু বা সেৱা ক্ৰয় কৰাতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পৰ্কে নিশ্চিত হ'ব লাগে। 2 নম্বৰ বস্তুৰ ওজন বা জোখ লওঁতে জোখ মাখৰ আহিলা যেনে দগা পাল্লা, মিটাৰ, কাঠি আদিসমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱা। 3 নম্বৰ যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচৰা। 4 নম্বৰ বিভিন্ন ক্ষেত্ৰৰ উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নিৰ্ণয় কৰা মানসূচক চিহ্নসমূহ যেনে এগমাৰ্ক, ISI মাৰ্ক, হলমাৰ্ক, FPO আদি চিহ্ন ক্ৰয় কৰা সামগ্ৰীত আছে নে নাই তাক পৰীক্ষা কৰি চোৱা। 5 নম্বৰ দীৰ্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাৰ পৰা গেৰাণ্টি বা ৱাৰেণ্টি কাৰ্ড বিচৰা। 6 নম্বৰ পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলা তাৰিখ, MRP সৰ্বোচ্চ খুচুৰা মূল্য লক্ষ্য কৰা আদি। গ নম্বৰ কৈছে গ্ৰাহক প্ৰতাৰণা। গ্ৰাহক হিচাপে আমি সদায় সচেতন হৈ থাকিব লাগে। আমি বিক্ৰেতাৰ দ্বাৰা যাতে প্ৰতাৰিত নহওঁ তাৰ প্ৰতিও নজৰ ৰাখিব লাগে। এজন গ্ৰাহক বিভিন্ন ধৰণে বিক্ৰেতাৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে, যেনে 1 নম্বৰ বস্তুৰ ওজন সঠিকভাৱে নকৰা, 2 নম্বৰ ভেজাল বস্তু বিক্ৰী কৰা, 3 নম্বৰ বস্তু বা সেৱা উপযুক্ত স্থান বিশিষ্ট নোহোৱা, 4 নম্বৰ ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া, 5 নম্বৰ সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰকৃত তাৰিখ মচি পেলোৱা বা নকল তাৰিখ লগোৱা, 6 নম্বৰ প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা, 7 নম্বৰ মানসূচক চিহ্নসমূহ নকল কৰা, 8 নম্বৰ নামী দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ হুবহু নকল কৰা আৰু 9 নম্বৰ ডাক সেৱা, টেলিফোন বা ইণ্টাৰনেট যোগে অৰ্ডাৰ কৰা বস্তু সময়মতে আদায় নিদিয়া আদি। পিছত গ নম্বৰ কৈছে গ্ৰাহকৰ অধিকাৰ। আমাৰ দেশৰ সকলো নাগৰিকে গ্ৰাহক হিচাপে কিছুমান অধিকাৰ উপভোগ কৰিব পাৰে, এইবোৰকে গ্ৰাহক অধিকাৰ বোলে। গ্ৰাহকসকলে লাভ কৰা অধিকাৰসমূহ হৈছে 1 নম্বৰ যিকোনো বস্তু কিনোতে বস্তুৰ মূল্য, ওজন, বিশুদ্ধতা, গুণাগুণ আদিৰ বিচাৰ কৰিব পৰা। 2 নম্বৰ গ্ৰাহক সুৰক্ষাৰ বাবে গ্ৰাহক সুৰক্ষা সমিতি গঠন কৰা। 3 নম্বৰ গ্ৰাহকৰ অভাৱ অভিযোগ আদি গ্ৰাহক সুৰক্ষা সমিতি বা গ্ৰাহক আদালতত দাখিল কৰা। প্ৰয়োজন সাপেক্ষে গ্ৰাহক সুৰক্ষা আইনৰ সহায় লোৱা। প্ৰতাৰণা কৰা বিক্ৰেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী কৰা। গ্ৰাহক শিক্ষা লাভ কৰাৰ অধিকাৰ আদি। এই অধিকাৰসমূহ ভোগ কৰিবলৈ আমি সকলোৱে আগ্ৰহী আৰু সচেতন হোৱা উচিত। ইয়াক সাব্যস্ত কৰাত আমাক কোনেও বাধা দিব নোৱাৰে। সমগ্ৰ বিশ্বত গ্ৰাহকৰ অধিকাৰৰ বিষয়টোৱে বৰ্তমান এক জনজাগৰণৰ সৃষ্টি কৰিছে। তাৰেই ভিত্তিত 15 মাৰ্চ তাৰিখটো বিশ্বজুৰি গ্ৰাহক অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। 9 নম্বৰ গ্ৰাহক আদালত। গ্ৰাহকৰ বিবাদ নিষ্পত্তিকৰণৰ বাবে গ্ৰাহক বিবাদ নিষ্পত্তিকৰণৰ ফৰাম গঠন কৰা হয়। ইয়াক গ্ৰাহক আদালত বুলিও কোৱা হয়। ইয়াত সকলো শ্ৰেণীৰ গ্ৰাহকে উপযুক্ত তথ্য প্ৰমাণ দাখিল কৰি অভিযোগৰ সুলভ লাভ কৰিব পাৰে। এনে ফৰামসমূহত 3টা পৰ্যায়ত গঠিত হয়, যেনে জিলা পৰ্যায়ত জিলা বিবাদ নিষ্পত্তিকৰণ ফৰাম, ৰাজ্যিক ভিত্তিত ৰাজ্যিক বিবাদ নিষ্পত্তিকৰণ ফৰাম আৰু গ নম্বৰ ৰাষ্ট্ৰীয় ভিত্তিক ৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তিকৰণ ফৰাম।
3 নম্বৰ প্ৰশ্নটো কৈছে ক্ষুদ্ৰ অক্ষুদ্ৰ নিৰ্ণয় কৰা। ক নম্বৰ গ্ৰাহক সুৰক্ষা আইন কেৱল দোকানত ক্ৰয় কৰা বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য, এইটো একদম অক্ষুদ্ৰ। খ নম্বৰ গ্ৰাহকৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতেই একমাত্ৰ ৰাষ্ট্ৰ যিয়ে আইন প্ৰণয়ন কৰিছে, এইটো ক্ষুদ্ৰ। ঘ নম্বৰ কৈছে শোষণৰ বলি হোৱা গ্ৰাহকে জিলা বিবাদ নিষ্পত্তিকৰণ ফৰামত গোচৰ তৰিব লাগে, এইটোও ক্ষুদ্ৰ। ঘ নম্বৰ কৈছে কেৱল মূল্যৱান আৰু দামী বস্তুৰ ক্ষেত্ৰতহে গ্ৰাহক সুৰক্ষাৰ আইন প্ৰযোজ্য, এইটো অক্ষুদ্ৰ। ঙ নম্বৰ কৈছে কৃষিজাত সামগ্ৰীৰ মান বিশিষ্টতাৰ প্ৰমাণ হিচাপে হলমাৰ্ক চিহ্ন ব্যৱহাৰ কৰা হয়, এইটো অক্ষুদ্ৰ। আৰু প্ৰথম 6 নম্বৰ কৈছে বিক্ৰেতাৰ পৰা বস্তু বা সেৱাৰ ক্ষেত্ৰত লাভ কৰা প্ৰতাৰণাৰ ফলত হোৱা ক্ষতিৰ বাবে গ্ৰাহকে ক্ষতিপূৰণ পোৱাটো আইনগত অধিকাৰ, এইটো ক্ষুদ্ৰ। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা। আৰু তোমালোকৰ পৰীক্ষা চলি আছে, এতিয়া তোমালোকে এইবোৰ পঢ়িবা, এইবোৰ বহুত দৰকাৰী। তোমালোকৰ ভৱিষ্যতত ইয়াৰ পৰা বহুত বস্তু তোমালোকে শিকিব পাৰিবা। আৰু লগতে গ্ৰাহকৰ অধিকাৰ মানে তোমালোকে দোকানত যোৱা যিকোনো বস্তু চাই চিতি MRP এইবোৰ চাবা, বস্তুটোৰ এক্সপায়াৰী ডেটটো চাবা, বস্তুটো যে মানে মেনুফেকচাৰিং ডেট আৰু এক্সপায়াৰী ডেটটো চাইহে বস্তুটো তুমি কিনিবা, যিকোনো বস্তুৱেই কিনা মানে। তো তোমালোকে এইটো বিষয় এই ছাবজেক্টটোৰ পৰা এই চেপ্টাৰটো পঢ়ি বহুত কিছুমান শিকিছা। ঠিক আছে, তোমালোকে ভালকৈ পঢ়িবা দেই। বহুত বহুত ধন্যবাদ।